সকলোকে নমস্কাৰ জনাইছো সৰকাৰে এক নিৰ্দেশনা প্ৰকাশ কৰিছে নিৰ্দেশনাটোত উল্লেখ কৰিছে 2025 চনৰ মাঘ বিহুৰ যি বন্ধ দিন আছিল সেই বন্ধ দিনৰ কিছু হালখলনি ঘটোৱা হৈছে কোন গিটা তাৰিখৰ হালখলনি ঘটোৱা হৈছে হেতু আমি এই ভিডিওটো চাই জানিবলৈ চেষ্টা কৰো লগতে আপোনালোকেও কথাটো জানি থক যেহেতু আমাৰ বিহু আহি আছে কামত আহিব আমাৰ প্ৰত্যেকখন বিদ্যালয়লে একোখন শৈক্ষিক দিনপঞ্জী যায় সেই দিনপঞ্জীখনত বন্ধৰ সবিশেষ সকলোখিনি দিক তাত উল্লেখ থাকে এবাৰ দিনপঞ্জীখনৰ জানুৱাৰী মাহৰ 2025 ৰ মাঘ বিহুৰ বন্ধ আছিল 15 আৰু 16 তাৰিখ 16 তাৰিখে টুসু পূজাৰ কাৰণে বন্ধ আছিল কিন্তু সেই বন্ধটো কিছু হালখলনি ঘটোৱা হৈছে আমাৰ অসমীয়া ক্যালেন্ডাৰখনৰ মতে পুহৰ মাহটো হৈছে 29 দিনীয়া একেবাৰে পুহৰ শেষৰ দিনাখন আমাৰ বিহু অৰ্থাৎ হেনাখন বিহু হিচাপে মাঘ বিহু হিচাপে আমাৰ পালন কৰা হয় সংক্ৰান্তি দিনাখন আৰু তাৰ আগদিনাখন উৰুকা হিচাপে ঠিক তেনেধৰণে মাঘৰ 1 তাৰিখে টুসু পূজা আগতে মাঘৰ 1 তাৰিখে বন্ধ আছিল কিন্তু এতিয়া মাঘৰ 1 তাৰিখে টুসু পূজা বন্ধ প্ৰদান কৰা হৈছে অৰ্থাৎ 14 আৰু 15 তাৰিখ 14 আৰু 15 তাৰিখ পুহৰ 29 তাৰিখ অসমীয়া পুহৰ 29 তাৰিখ আৰু মাঘৰ 1 তাৰিখ বন্ধটো সৰকাৰে ঘোষণা কৰিছে আৰু বন্ধৰ কাৰণে সৰকাৰে এখন কোৰিয়েন্ডাম প্ৰেৰণ কৰিছে কোৰিয়েন্ডামখনত লিখা আছে 14 and 15 14 and 15 January 2025 have been declared the Gulf holiday on account of Magh Bihu and Tusu Puja. Hence, the holiday mentioned in the academic calendar in 2024-25 from co-seni to class 8 may kindly be read as 14 and 15 of January 2025 of Magh Bihu and Tusu Puja instead of 15th and 16th January 2025. অৰ্থাৎ এটা দিন বন্ধটো আগলৈ অনা হৈছে যেটো হয়তো কিছু হালখলনি প্ৰয়োজন আহি পৰিছে হেয়ে এখিনি আছিল বন্ধৰ এক নিৰ্দেশনা সৰকাৰে প্ৰদান কৰা আশা কৰো আপোনালোকে বন্ধ নিৰ্দেশনাটো পাইছে হাৰ্ড সফট কপিটো পাইছে আৰু ভিডিওটো চাইও গম পাইছে আৰু সকলোৱে ভালদৰে বিহু উদযাপন কৰিব সকলোলৈকে ধন্যবাদ জনাইছো